আচল মানে অখিল গগৈহঁতৰ ভিতৰতো বিজেপি জিন্দাবাদ জিন্দাবাদে কৰিছে। গৌৰৱ গগৈহঁতেও ভিতৰাকে জানে যে বিজেপি চৰকাৰে কিমান ভাল কাম কৰিছে। আচল মানে অখিল গগৈহঁতৰ ভিতৰতো বিজেপি জিন্দাবাদ জিন্দাবাদে কৰিছে। অখিল গগৈ অন্তৰৰ ভিতৰতো, কাৰণ অখিল গগৈহঁততো মই জানো তাকে পঢ়া শুনা মানুহ, তেওঁলোকৰ যিটো মৰেলিটি, যিটো ইনচাইট, সেইটোতো দেখিছে যে বিজেপিয়ে কিমান কাম কৰিছে। গতিকে আজি যদি অঞ্চলটো সকলোৰে কাৰণে কাম কৰিছে, হিন্দুৰ কাৰণে মুছলমানৰ কৰিছে, গতিকে এইটো মানে হয়তো অখিল গগৈ ক'ব নোৱাৰে। তেওঁ কালি মুখত আপুনি হাঁহিটো দেখিছে নাই, বডি লেংগুৱেজটো, তেওঁ ভিতৰুৱাকৈ তেওঁ একচুৱেলি ক'ব নোৱাৰে, কিন্তু অন্তৰটো চবেই গম পাইছে। মইতো ইভেন আপোনাক এইটোও কওঁ, ৰাহুল গান্ধীহঁতেও, গৌৰৱ গগৈহঁতেও ভিতৰুৱাকৈ জানে যে বিজেপি চৰকাৰে কিমান ভাল কাম কৰিছে। এতিয়া বাহিৰত তেওঁলোকে কৈ থ'ব নোৱাৰে। গতিকে যোৱাকালি ৰাইজৰ এইটো স্বতঃস্ফূৰ্ত প্ৰকাশ, বিজেপি জিন্দাবাদ। ৰাহুল গান্ধীৰ মিটিঙত আহিছে, কিন্তু তাৰ পৰিৱৰ্তে চাগে মাতে গৌৰৱ গগৈৰ মিটিঙত মানে ডাইৰেক্ট ক'লে যে মহব্বত কি বজাৰ মে নফৰত কি বজাৰ, কংগ্ৰেছৰ নফৰত কি দোকান। কংগ্ৰেছৰ মিটিঙত কংগ্ৰেছৰ ছাপৰ্টাৰে কয় মহব্বতৰ দোকানত নফৰত, কাৰণ ৰাহুল গান্ধী দেখিলে এটা নফৰতৰ ভূমিকা আহি যায়। তেওঁ কেনেকৈ ৰাহুল গান্ধীয়ে নিগেটিভ এটা ভূমিকা লৈ ভাৰতবৰ্ষতে থাকে, ভাৰতবৰ্ষৰে খায় ৰাহুল গান্ধীহঁতে, কিন্তু এই দেশখনৰ বিৰুদ্ধাচৰণ কৰে। মই একদম বৰ্তমান অন ৰেকৰ্ড কৈছোঁ, জিছ দেশ মে খাতা হে উছ দেশ কাই ও লোক এগেইনষ্ট কৰতা হে ৰাহুল গান্ধী। গতিকে বিজেপি সেইকাৰণে মানুহখিনিয়েতো আজিৰ দিনত গোটেইখিনি বস্তু গম পাই গৈছে। গতিকে সেইকাৰণে বিজেপিৰ যিটো এনভাইৰনমেণ্ট, মানে এইটো অন্তঃসলীলা ভিতৰুৱাকৈ বৈ থাকে, চব ৰাইজৰ মাজত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।